Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টি স্বাগতম জনাইছোঁ আৰু যেহেতু আজি যিসকল হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰৰ এক্সাম যিসকল দিছে তেওঁলোকৰ আজি পলিটিকেল সায়েন্স আছিল আশা কৰিম সকলোৰে যি এক্সাম সেই এক্সামটো সাধাৰণতে ভাল হৈছে বা তেওঁলোকে আসলতে ভাল কৰিছে আজি আসলতে এই ভিডিঅ'টো মই বনাইছোঁ আপোনালোকৰ যিসকল পলিটিকেল সায়েন্সত যিসকলৰ আসলতে কেনেবাকে যদি পৰীক্ষা আপোনালোকৰ বেয়া হৈছে বা যদি আপোনালোকে ভাবিছে যে পলিটিকেল সায়েন্সত পৰীক্ষাটো অলপ বেয়া হৈছে তেতিয়াহলে তেওঁলোকে আসলতে কি কৰিব পাৰিব তেওঁলোকৰ যি এক্সাম হে এক্সামত পলিটিকেল সায়েন্স সাবজেক্টটো যদি বেয়া হয় তেতিয়াহলে আপোনালোকে সাধাৰণতে যি বাকি থকা পৰীক্ষা সেই পৰীক্ষাবিলাকত বা এই যেটো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী এক্সাম হেতু আপোনালোকে পাস কৰিব পাৰিব নে নোৱাৰে তাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো আপোনালোকক মই কেটামান কথা প্ৰথমতে জনাই লৈছো তাৰ পিছত আপোনালোকক সেই কথাখিনিৰ পৰা যদি আপোনালোকে শুনে নিশ্চয় আপোনালোকৰ যি এক্সামৰ কথা আপোনালোকে গম পাই যাব প্ৰথম কথাটো হৈছে আপোনালোকৰ সাধাৰণতে প্ৰত্যেকৰে 6টা সাবজেক্ট থাকে আৰু তাৰে আপোনালোকৰ দুটা হৈছে কম্পালসৰি সাবজেক্ট যাক আমি কওঁ ইংৰাজী আৰু অসমীয়া আৰু বাকি 4টা হৈছে আপোনালোকৰ সাধাৰণতে হিকিটাও কম্পালসৰি নিচিনাই হয় বাট কম্পালসৰি নহয় হিকিনা এডিশনাল সাবজেক্ট কিটা সো এতিয়া কথাটো হৈছে আপোনালোকে যদি ইংৰাজী আৰু অসমীয়াত যদি কেনেবাকে বেয়া হয় তেতিয়া হলে আপোনালোকৰ এই ক্ষেত্ৰত অলপমান অসুবিধা আপোনালোকৰ হৈ পৰে বা আপোনালোকৰ আসলতে সেই দুটা সাবজেক্ট যেহেতু কম্পালসৰি হয় গতিকে তাত আপোনালোকৰ কোনো ধৰণৰ ফেইল কৰাৰ কথা আহিব নোৱাৰে গ্ৰেস মাৰ্কছৰ কথা বাদ দিয়ক সেইখিনি পিছত আহিব কিন্তু এতিয়া যেহেতু পলিটিকেল সায়েন্স যেটো বিষয় ৰাজনীতি বিজ্ঞান যেটো বিষয় এই বিষয়টো সাধাৰণতে আপোনালোকৰ আৰু যিকিটা 4টা বিষয় আছে কম্পালসৰি সাবজেক্ট কিটাক বাদ দি কিনে 4টা বিষয়ৰ ভিতৰত আপোনালোকে যদি কোনোবা এটা বিষয়ত অলপমান কম মাৰ্কস পায় তেতিয়া হলে সেই বিষয়টো আসলতে ফোৰ্থ সাবজেক্ট হৈ যায় অৰ্থাৎ আপোনালোকে যদি আজি পলিটিকেল সায়েন্স আপোনালোকৰ বেয়া হৈছে বা বুলি আপোনালোকে যদি ভাবিছে তেতিয়া হলে আপোনালোকে বাকি যিকিটা পৰীক্ষা সাধাৰণতে আপোনালোকৰ আছে সেই পৰীক্ষা কিটা ভালকে দিয়ক কাৰণ আপোনালোকৰ টোটাল 5টা সাবজেক্টৰ মাৰ্কস ইয়াত প্লাস কৰে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত আপোনালোকৰ টোটাল 5টা বিষয়ৰ মাৰ্কস প্লাস কৰে আৰু যেটো লাষ্ট সাবজেক্ট অৰ্থাৎ কি কম মাৰ্কস পাব সেই মাৰ্কস কম মাৰ্কস পোৱা বিষয়টো আপোনালোকৰ হৈ যায় ফোৰ্থ সাবজেক্ট গতিকে যেহেতু ফোৰ্থ সাবজেক্ট কম্পালসৰি সাবজেক্ট কিটা নহয় অৰ্থাৎ ইংৰাজী অসমীয়া কোনো পধ্যে আপোনালোকৰ ফোৰ্থ সাবজেক্ট হ'ব নোৱাৰে অৰ্থাৎ আপোনালোকৰ এই দুটা সাবজেক্টৰ যেটো মাৰ্কস সদায় প্লাস হ'ব সো এইকাৰণে আপোনালোকৰ অসমীয়া ইংৰাজী দুটা বিষয়ক আপোনালোকে সম্পূৰ্ণ এটোৰ ওপৰত ৰাখক যে আপোনালোকৰ এই দুটাত মাৰ্কস আপোনালোকে উঠাবই লাগিব যিকোনো প্ৰকাৰে আৰু দ্বিতীয় যিকিটা 4টা সাবজেক্ট থাকি গল পলিটিকেল হৈ গল বা এডুকেশন হৈ গল বা আপোনালোকৰ বাকি যিবিলাক সাবজেক্ট আছে মুঠতে 4টা সাবজেক্ট বাকি থকা সেই 4টা সাবজেক্টৰ ভিতৰত কোনোবা এটা সাবজেক্ট যদি আপোনালোকৰ পৰীক্ষা বেয়া হৈছে তেতিয়া হলে সেই সাবজেক্টটো আপোনালোকৰ ফোৰ্থ হৈ যাব তাৰ কাৰণে চিন্তা আপোনালোকে কৰিব নালাগে হেতু ফোৰ্থ সাবজেক্ট হৈ যাব আৰু তাত যদি আপোনালোকে কম মাৰ্কসও পায় তেতিয়া হলে আপোনালোকৰ বাকি যিকিটা 5টা সাবজেক্ট আছে সেই মাৰ্কসটো আপোনালোকৰ তাৰ পৰা প্লাস হৈ যাব আৰু এইটো আপোনালোকৰ ফোৰ্থ সাবজেক্ট হৈ কিনে আপোনালোকৰ সেই পৰীক্ষাটোত ক্লিয়াৰ আহি যাব বা আপোনালোকৰ পৰীক্ষাটোত পাস কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহায়ক হৈ যাব সো ইয়াত আপোনালোকক মই এইটো কথাই কৈছো যে যদি আপোনালোকৰ পলিটিকেল যি বিষয় ৰাজনীতি বিজ্ঞান যেটো আসলতে বিষয় হেতু যদি আপোনালোকে কেনেবাকে 5 মাৰ্কস নাই উঠোৱা বা আপোনালোকৰ যদি বেয়া হৈছে তেতিয়া হলে হেতু আপোনালোকৰ ফোৰ্থ সাবজেক্ট হৈ যাব কিন্তু যদিহে আপোনালোকে বাকি কিটা জোৰ দিয়ে যদি আপোনালোকে ধৰি লওক 4খনত বা 3খনত যদি বেয়া হৈছে তেতিয়া হলে আপোনালোকৰ আসলতে সেই ক্ষেত্ৰত অলপ দিগদাৰ হ'ব কাৰণ 5টা সাবজেক্টৰ যেহেতু মাৰ্কস প্লাস কৰিব সেই 5টা সাবজেক্টৰ এটাত আপোনালোকে যদি কম পাইছে যেনে পলিটিকেল সায়েন্সত ধৰক কম পালে তেতিয়া হলে হেতু আপোনালোকৰ ফোৰ্থ সাবজেক্ট হৈ যাব কিন্তু বাকি কিটাটো যদি কম পায় তেতিয়া হলে আপোনালোকৰ সেই ক্ষেত্ৰত অলপ অসুবিধা হ'ব কাৰণ 5টা বিষয়ৰ আপোনালোকৰ মাৰ্কস প্লাস কৰিব আৰু 5টা বিষয়ৰ কম্পালসৰি দুটা থাকিব বাকি 3টা আপোনালোকৰ থাকিব সো এনেকৈ আপোনালোকৰ সাধাৰণতে মাৰ্কিং যেটো সিস্টেম হেতু কাম কৰে আৰু সাধাৰণতে এনেকৈ সকলো বিলাক সিস্টেম বিলাক হয় আৰু হেখিনি কথা আপোনালোকক মই জনালো সো আপোনালোকক মই আশা কৰিম কথাখিনি আপোনালোকে গম পালে বা বুজি পাইছে আৰু এই কথাখিনিৰ ওপৰত আপোনালোকৰ গুৰুত্ব দিব আৰু বাকি থকা যিখিনি পৰীক্ষা সাধাৰণতে আপোনালোকৰ আহিব লগা পৰীক্ষা আছে সেই পৰীক্ষা কিটা কিন্তু আপোনালোকে এতিয়া আৰু সম্পূৰ্ণৰূপে জোৰ দিয়ক যাতে হেকিটা বেয়া নহয় যদি পলিটিকেল বেয়া হৈছে বা যদি ৰাজনীতি বিজ্ঞান বেয়া হৈছে সো আপোনালোকৰ এই ক্ষেত্ৰত এটা কাম কৰণীয় যে হেখিনি হৈছে যিখিনি কম্পালসৰি সাবজেক্ট তাতটো আপোনালোকে ভালদৰে পৰীক্ষা দিবই লগতে আপোনালোকে বাকি থকা যিকিটা এটা 3টা পৰীক্ষা থাকি যাব কম্পালসৰি বাদে তেতিয়া হলে হেকিটাটো আপোনালোকে যাতে ভালদৰে পৰীক্ষা দি আপোনালোকে তাত থকা যেটো মাৰ্কস সেই মাৰ্কসটো লব পাৰে হেতু আপোনালোকে গুৰুত্ব প্ৰদান কৰিব আৰু
এই পলিটিকেল বিষয়টোৰ ওপৰত আপোনালোকে এতিয়া বৰ বেছি গুৰুত্ব দিব নালাগে কাৰণ পৰীক্ষা ইতিমধ্যেই দিলে আৰু আপোনালোকে সাধাৰণতে যদি কেনেবাকৈ অলপ বেয়াও হৈছে তেতিয়াহ'লে এইটো 4thলৈ গুচি যাব পাৰে চ' আপোনালোকে এই ক্ষেত্ৰত অলপমান হেল্পফুল হ'ব কথাখিনি আশা কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান সকলোৱে যাতে এই কথাখিনি গম পায় আৰু তেওঁলোকে আচলতে অনুভৱ কৰিব পাৰে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ ইমানেই ধন্যবাদ